হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজি পাঠ আৰু পৰ্যালোচনা আছে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পদ চন্দৰ কৈলাশৰ মহিমা বৰ্ণন। অৰ্থাৎ বীৰভদ্ৰই যেতিয়া দক্ষক বধ কৰিলে, দক্ষৰ যজ্ঞ যেতিয়া লণ্ড ভণ্ড কৰিলে, এইবাৰ ব্ৰহ্মা আৰু দেৱতাসকল মহাযোগী শিৱৰ কৈলাশ ধামলৈ যাত্ৰা আৰম্ভ কৰিছে। এতিয়া এই কৈলাশ ধামৰ যি মহিমা, এই মহিমাকেই ভাগৱতে আমাক বৰ্ণনা কৰি ভাগৱতৰ ভক্তিৰ গভীৰ তত্ত্ব কৈলাশৰূপী ধামৰ লগতনো কেনেদৰে একাকাৰ হৈ আছে, আমাক যেন তাকেই দৰ্শন কৰাব বিচাৰিছে। কুবেৰৰ নগৰ ৰায়া দেৱগণ প্ৰৱেশিলা শংকৰৰ থান বিতোপ কল্পতৰু সমবৃক্ষ সব উপাসয় অপুৰুষৰ পুৰুষাৰ্থ সকলে সাধয় ফুলচয় ফুলে তাত সবে মালাময় নানা চিত্ত বৰ্ণ দেখি আনন্দ মিলয় সৰ্বকালে চয়ৰিতু যাহাত উদয় অসাক্ষাত্ৰে অমৃতময় তাৰ ফলচয় বিহংগম আদি পক্ষী তাক নচাৰয় অসংখ্য কোকিল মধু কৰে উপাসয় জলাশয় চয় পদ্ম বৰ্ণে সুশোভিত মৃণালয়ো ভঞ্জিৰাজ হংসে গাৱে গীত কামী সকলৰ চিত্ৰ কৰেয়ো নমাদ মধুৰ কোমল কুকি লৰ শুনি নাদ। মহাভকত শিৱৰ এই কৈলাশৰূপী ধাম দক্ষৰ ৰাজ্যৰ সিপাৰেহে আছে। যক্ষ মানে কি? যক্ষ মানে হ'ল জগতৰ ঈশ্বৰ কৃষ্ণক যিজনে জানিবলৈ যত্ন কৰিও জানিব পৰা, সেইটো কাৰণে যক্ষসকল থাকে কৈলাশ ধামৰ পাদদেশত। ঈশ্বৰৰ নিৰ্গুণ ভক্তিক যিসকলে সাক্ষাৎ কৰিব পৰা নাই, সেইসকল হ'ল যক্ষ। অৰ্থাৎ তেওঁলোকে কেৱল ঐশ্বৰ্য আৰু বিভূতিৰ উপাসনাতেই সদায় মগ্ন হৈ থাকে। এই ঐশ্বৰ্য আৰু বিভূতিৰ উপাসনা বাহ্যিকভাৱে ঈশ্বৰক পোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থাই যক্ষসকলকেই প্ৰতিনিধিত্ব কৰে, যাৰ বাবে যক্ষৰ ৰাজ্যৰ সিপাৰেহে মহাযোগী শিৱৰ সাধনাময় পৰম পবিত্ৰ কৈলাশ ধাম। এই কৈলাশ ধামত সদায় 6 ঋতুৰ আগমন হয়। মধুকৰসকলে আৰু কোকিলবিলাকে তাত মধুৰ গীত জুৰি থাকে। যি ঠাইত একো বস্তু পোৱাৰ কাৰো হাবি আশা নাই, যি ঠাইত
কোনো বস্তু হেৰুৱাৰ ভয় নাই। ই পৰম পবিত্ৰ তীৰ্থৰ নাম হ'ল কৈলাশ। সেইবাবে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ ভক্তিত সমস্তজন উন্মত্ত হয়। ৰাজহংসস্বৰূপ আত্মাৰ তত্ত্বৰে পৰমাত্মা পৰম পবিত্ৰ কৃষ্ণৰ ৰাতুল চৰণ সকলোৱে বন্দনা কৰে। সেইবাবে আমাক পদে কৈছে যে জলাশয় চয় পদ্ম বৰ্ণে সুশোভিত মৃণাল উভন্দি ৰাজ হংসে গাৱে গীত। অৰ্থাৎ ৰাজহংসস্বৰূপ পবিত্ৰ আত্মাবিলাকে ভগৱন্তৰ পৰম পবিত্ৰ নিৰ্গুণ নাম বস্তুক শ্ৰৱণ কীৰ্তন কৰে। এয়া হ'ল নিৰ্গুণ ভক্তিৰ ঠাই। কেনেকে মাধৱ মহাপুৰুষে নামঘোষাত দেখুৱাইছে। অ হৰি ভক্তি সৰোবৰে সন্তোষায় অমৃত জলে অ কৃষ্ণ পাদ পদ্ম প্ৰকাশ হে ৰাম নাম ৰাজহংস চানিয়াব কৰে অশুনিয়াতি কতো কমি মহাযোগী শিৱৰ লগত থকা মণিমন্ত্ৰ আদি পাৰিষদসকলে ভগৱন্তৰ কেৱল নিৰ্গুণ নাম বস্তুক স্মৰণ কৰি মহাযোগী শিৱক আনন্দিত কৰে ভগৱন্তৰ নাম গুণ কীৰ্তনৰ যোগেদি। সেইবাবেই পৰম পবিত্ৰ ভগৱন্তৰ নিৰ্গুণ নাম বস্তুৱে তাত ৰাজহংসৰ ৰূপ ধাৰণ কৰি যেন এক দিব্য ভক্তিৰ সৰোবৰ স্বৰূপ পৰিৱেশ ৰচনা কৰিছে, যি দৰ্শন পাইছে ব্ৰহ্মাদেৱ আৰু দেৱতাসকলে। বনহস্তি ছয় হৰি চন্দন ভাংগই তাৰ গন্ধ লয়া বায়ু সদায় বহয় অচন্দনে লেপিত গৃহ স্থৰ যত বাট অবদৰ যে ৰচিত দিঘি পুষ্কৰিণী ঘাট এ ৰাতি দিনে উতপল মালা প্ৰফুল্লিত এ দেখি দেৱগণ ভয়ল মনত বিস্মিত। ব্ৰহ্মাদেৱৰ কৃপাত দেৱতাসকলেও কৈলাশৰূপী পৰম পবিত্ৰ ভক্তিৰ স্থান দৰ্শন কৰাৰ সুবিধা পালে। নিৰ্গুণ নিৰাকাৰ এজন ঈশ্বৰকেই কেৱল উপাসনা কৰে। জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ দেহৰ চন্দনময় সুগন্ধি সকলোৱে হৃদয়ত অনুভৱ কৰে। সেইবাবে কৈলাশ ধামৰ প্ৰত্যেকজন শিৱৰ পাৰিষদৰ গৃহতেই সদায় যেন প্ৰলেপ দিয়া আছে চন্দনময় পৰম পবিত্ৰ ভক্তিৰ সুগন্ধিয়ে। এই ভক্তি হ'ল নিষ্কাম ভক্তি। সেইবাবেই কি বুলি কৈছে যে ৰাতি দিনা উতপল মালা প্ৰফুল্লিত দেখি দেৱগণ ভৈল মনত বিস্মিত। বৈদুৰ্যে ৰচিত দিঘি পুষ্কৰিণী ঘাট। পুষ্কৰ মানে হ'ল পদুম ফুল। পদ্মময় নিস্পৃহ ভক্তিক সমস্ত কৈলাশ ধামৰ ভকতিয়ে সাক্ষাৎ কৰে। সেইবাবে এই কৈলাশ মানেই হ'ল আমাৰ হৃদয়ত প্ৰতিষ্ঠা হোৱা নিৰ্গুণ নিৰাকাৰ এক ঈশ্বৰৰ গভীৰ ভক্তিৰ তত্ত্ব। এক ঈশ্বৰৰ গভীৰ ভক্তিৰ তত্ত্বত কোনো মায়া মোহ কাম কোনো বাসনাই কেতিয়াও তাত স্থাই পাব নোৱাৰে। সেইবাবে এই পৰম পবিত্ৰ তীৰ্থৰ নাম হ'ল কৈলাশ ধাম। যি এক ঈশ্বৰৰ উপাসক তেওঁ কাৰো পৰা একো পোৱাৰ হাবিয়াস নকৰে আৰু জীৱনত একো বস্তু হেৰুৱাৰ ভয় তেওঁ নাথাকে। এনে পৰম পবিত্ৰ সমস্ত চিন্তন আৰু ভাৱনা ভগৱন্তকে অৰ্পণ কৰি দিয়া এই তীৰ্থক্ষেত্ৰৰ নাম হ'ল কৈলাশ। হে পাছে কতো দূৰে বত বিখক দেখিল অদ্ভুত দেখি দেৱে নিৰেখি ৰহিল
এ মহাভয়ংকৰ ওচ যোজন শতেক অপঞ্চিছ যোজন মন্দ বিস্তাৰে ততেক এ নাহি তাতয়ান একো পক্ষীৰয়া বাস হে কৈলাশ কোচায়া কৰি কৰয় প্ৰকাশ হে বমময় বিকশিতু মুমুক্ষু জনৰ এ হৰে তিনি তাপ পৰ হনত যাহাৰ এই মন্দৰ স্বৰূপ পৰ্বতৰ কৈলাশৰ শিখৰত এজোপা বৃহৎ বটবৃক্ষ আছে। এই বটবৃক্ষই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণই ৰচনা কৰা তেওঁ মায়াৰূপী বটবৃক্ষ। এই মায়াৰূপী তিনি গুণাত্মক বটৰ বৃক্ষৰ তলতেই সদায় তপস্যা কৰে, যোগ আৰু সাধনা কৰে, এজন ঈশ্বৰক চিন্তা কৰি এই মায়াৰূপী বটৰ ডাল পাত আৰু সমস্ত মূলৰ পৰা সমস্ত কাণ্ডৰ পৰাই তেওঁ ঊৰ্ধ্বগামী গতি কৰি মূলৰূপী কৃষ্ণত সদায় প্ৰৱেশ হৈ থাকে। সেইবাবেই জীৱনৰূপী বটবৃক্ষক তিনি গুণাত্মক মায়াৰূপী অহংকাৰৰূপী ত্ৰিশূলৰ পৰা মুক্ত কৰি এই ত্ৰিশূলৰূপী তিনি গুণাত্মক মায়াক তেওঁ দেহৰ পৰা মুক্ত কৰি সন্মুখত সদায় অধিষ্ঠান কৰে। এই মায়াৰূপী ত্ৰিশূলক তেওঁ অধিষ্ঠান কৰোৱাই নহয়, এই মায়াক জীৰ্ণ কৰিবৰ কাৰণে ভগৱন্তৰ ৰামকৃষ্ণ স্বৰূপ পৰম পবিত্ৰ নাম তেওঁ তম্বুৰু আকাৰে সপ্তব্ৰহ্মৰ ৰূপ দি তাত সদায় আশ্ৰয় দি ৰাখিছে। এই জীৱনৰূপী বটবৃক্ষত শিৱৰূপী আত্মাৰ পৰম পবিত্ৰ স্বৰূপ এই মন্দৰ স্বৰূপ পৰ্বতত এই দিব্য বটবৃক্ষ ৰূপেৰে যেন আমাক ভাগৱত ভগৱন্তই দৰ্শন দিছে। এই পৰম আশ্ৰয় শীত মুমুক্ষু জনৰ হে তাহাৰ মূলতে বহি আচন্ত শংকৰ এ যেন অন্তকৰ উগ্ৰ কুধ ভৈলা শান্ত অশেহী নয় শান্ত হুয়া ব্ৰহ্মক ধিয়ান্ত এ খনক সনন্দয়াদি সিদ্ধ সাধ্য গণ অ কুবেৰ সহিতে সবে কৰন্ত সেৱন। এই শিৱৰূপী নিৰ্গুণ নিৰাকাৰ এক ঈশ্বৰৰ উপাসকজন য'ত পৰম পবিত্ৰ ভগৱন্তৰ চৰণ চিন্তা কৰি তেওঁ নিৰ্গুণ নাম বস্তুক সাক্ষাৎ কৰি এই সংসাৰৰূপী তিনিগুণাত্মক মায়াময় বটবৃক্ষৰ পৰা মূলৰূপী কৃষ্ণত সদায় নিৰন্তৰ প্ৰৱেশ হৈ থাকে, সেইজন ভকতস্বৰূপ ভগৱন্ত সনক সনন্দ আদি সিদ্ধসকলে ভগৱন্তৰ ঐশ্বৰ্যৰ ৰখীয়া কুবেৰেও সেইজন ভকতৰ চৰণ সেৱা কৰে। এয়াই হ'ল কৈলাশ ধামৰ মহিমা। নিৰ্গুণৰ সাধক নিৰাকাৰী ঈশ্বৰৰ উপাসক এই মহাযোগী শিৱই তপ আৰু জপেৰে সৈতে কেৱল সদায় কৃষ্ণকেই উপাসনা কৰে। তেওঁ ভক্তিৰ মহিমা প্ৰকাশ কৰি কৈলাশস্বৰূপ ধামত নিৰাকাৰ নিৰ্গুণ ঈশ্বৰৰ ভক্তিৰ তত্ত্বক সাক্ষাৎ কৰি দেৱতা আৰু ব্ৰহ্মাদেৱো যেন পবিত্ৰ হ'ব বিচাৰিছে। ইয়াকেই ভাগৱতৰ চতুৰ্থ স্কন্ধই আমাক শিৱৰ ৰূপ বৰ্ণনা আৰু কৈলাশ ধাম দৰ্শন নামেৰে আমাক দেখুৱাব খুজিছে। হে আপুনিও সমাধিত মন কথা পিয়া হে আচন্ত লোকৰ কৌশল কৱাচৰীয়া হে তপস্বীৰ বেশ ভস্মে শৰীৰ গঠিত অহাতে দিব্যদণ্ড মাথে জটা বিভূষিত এ কপালত অন্ধচন্দ্ৰ কৰয় প্ৰকাশ অ শৰীৰৰ বৰ্ণ সন্ধ্যা
মেঘৰয়া ভাষ একো শাসনে বসিনাৰ দকপবোধন্ত সবাকে শুনায়া নিজ ব্ৰহ্মক কহন্ত যাই পমালা হাতে ধৰি কৰি বিৰাসন আসন্ত সভাত বসি দেৱতী লোচন সেই সময় জাত দেৱ গণ প্ৰৱেশিলা ব্ৰহ্ম সমে দেৱগণে পৰিপ্ৰণামিলা লোকপাল আদি পিতি দেৱ মুখ কৰি উঠিলন্ত কটু বেলি শিৱক সুমৰি দেৱগণে সমে ব্ৰহ্মা আশীৰ্বাদ দেখি চালিলন্ত গাঁৱৰে খানি কোনা পেখি পিতি বুলি নমিলন্ত ব্ৰহ্মাৰ চৰণ কশ্যপ ঋষিক যেন নমে নাৰায়ণ তাত পাছে আন যত সিদ্ধ মুনিগণ সবেও কৰিলা ব্ৰহ্মা দেৱক বন্দন ভাগৱতৰ ৪ৰ্থ স্কন্ধই কৈলাসস্বৰূপ পবিত্ৰ ধাম দৰ্শন কৰে আমাক দৰ্শন কৰাব বিচাৰিছে শিৱৰূপী আত্মাস্বৰূপৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব যিজন মহাযোগী শিৱক সিদ্ধগণে নাৰদস্বৰূপ দেৱঋষিয়ে উপাসনা কৰে সেইজন মহাযোগী শিৱই যেতিয়া তেওঁ পিতৃস্বৰূপ ব্ৰহ্মাদেৱ আৰু দেৱতাসকল গ'ল তেওঁ আসনৰ পৰা উঠি ব্ৰহ্মাৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ভিক্ষা কৰিলে এজন ভকতৰ মহিমা যিজন ভকতক সকলোৱে ভগৱান বুলি উপাসনা কৰে সেইজন মহাভকত শিৱই কশ্যপ ঋষিক যিদৰে ভগৱান হৈ বামন প্ৰভুৱে সেৱা কৰিছিলে পিতৃ বুলি ঠিক সেইদৰে জগতৰে পিতৃস্বৰূপ ঈশ্বৰৰ আধাৰ হৈ তিনি গুণৰ অহংকাৰৰ তেওঁই ভগৱান নিগুণ হ'ল কৃষ্ণ আৰু তিনি গুণৰ অহংকাৰৰ ভগৱান হ'ল শিৱ এইটো কাৰণেই তেওঁ হ'ল হৰ আৰু নিগুণ স্থিতজন হ'ল হৰি হৰ আৰু হৰি অভিন্ন এজন যদি মূল ইজন হ'ল কাণ্ডৰে সৈতে সমস্ত সংসাৰ বৃক্ষৰ তত্ত্ব সেইটো কাৰণেই তেওঁ অধিষ্ঠান সদায় মূলৰূপী বটবৃক্ষৰ জগতৰ ভাগৱত ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব ভকতৰ মাজত ভক্তি প্ৰবাহমান হয় গংগাৰূপেৰে যি গংগাৰূপী ভক্তিক তেওঁ জটাস্বৰূপ শিৰত আশ্ৰয় দি দেহত তেওঁ সত্যক সাক্ষাৎ কৰি দেহক জীৰ্ণ কৰি তেওঁ সদায় দেহত পৰিধান কৰে ভস্ম এই ভস্মই হ'ল সমস্ত জীৱৰ শেষ বা সমাপ্তি এই সত্যক তেওঁ সাক্ষাৎ কৰে কোধৰূপী অহংকাৰ তেওঁ ভিতৰত নাই সেইবাবেই কোধৰূপী সমস্ত অহংকাৰে সৰ্পৰ ৰূপ লৈ বাহ্যিকভাৱে সদায় ধাৱমান হৈ থাকে এই মহাভকত শিৱই যোগ সাধনা আৰু এক ঈশ্বৰৰ উপাসনাৰে লোভক তেওঁৰ অধীন কৰিছে এই লোভৰূপী বাঘবস্ত্ৰ তেওঁ পতিত পৰিধান কৰাই নহয় এই ব্যাঘৰ আসনক তেওঁ গ্ৰহণ কৰিছে অৰ্থাৎ লোভ আৰু মোহক তেওঁ সদায় অধীন কৰি ৰাখিছে বটবৃক্ষৰূপী এক ঈশ্বৰৰ সাধনাৰ দ্বাৰা জগতৰ ঈশ্বৰ কৃষ্ণৰ নিৰ্গুণ ভক্তিৰ মহিমা কৈলাসস্বৰূপ ধামত কেনেদৰেনো প্ৰকাশ হৈছে ভাগৱতৰ ৪ৰ্থ স্কন্ধই আমাক তাকেই দৰ্শন কৰাব বিচাৰিছে হাস্য কৰি ব্ৰহ্মাদেৱে হৰক বোলন্ত হুয়া মহেশ্বৰ কেনে আমাক সেৱন্ত মহাজনে যেন অল্প জনক সেৱই আমাক প্ৰণাম তুমি কৰা সেহি নাই ব্ৰহ্মাদেৱে
কৈলাশপতি শিৱক কৈছে, হে মহেশ্বৰ, তুমি এক ঈশ্বৰৰ উপাসনাৰে তুমি ভগৱানৰ ৰূপ হৈছা, অথচ তুমি ভগৱান হৈও মই স্বৰূপ সৃষ্টিকৰ্তা দাসক তুমি সেৱা কৰিছা। তোমাৰ ভক্তিৰ মহিমা সঁচাই বিৰল। তুমি ভকতক ভগৱান জ্ঞান কৰা, যাৰ কাৰণে মোৰ নিচিনা সাধাৰণজনকো তুমি সেৱা কৰিছা, প্ৰণাম কৰিছা। আৰু মহাজনজনৰ মহিমাই বেলেগ, যিটো কাৰণত তুমি সমস্তকেই তোমাৰ ভক্তিৰ মহিমা দৰ্শাইছা। মই স্বৰূপ ব্ৰহ্মাদেৱক তুমি সেৱা কৰি প্ৰণাম কৰি। হে ৰাম, আনে হে নজানে মুত নোহায় বিদিত, নিজ ব্ৰহ্মৰূপ তুমি মায়াৰ অতীত। ব্ৰহ্মাদেৱে কৈছে যে আনে নাজানে, কিন্তু মোৰ বিদিত। হে মহাযোগী শিৱ, তুমি সংহাৰৰূপী হৰিৰূপ হৰ। সেইটো কাৰণেই তোমাৰ যি স্বৰূপ, এই স্বৰূপ মোৰ বিদিত হৈছে। মই সেইবাবেই তোমাক যেন বুজিব পাৰিছোঁ। তুমি নিৰাকাৰ ব্ৰহ্ম জগত তাৰণ, তুমি ঈশ্বৰ সৃষ্টি সংহাৰ কাৰণ। হে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ উপাসক স্বৰূপ ভগৱান শিৱ, তোমাৰ ভক্তিৰ মহিমাৰে তুমি বুজাব বিচাৰিছা, তুমিয়েই হ'লা নিৰাকাৰ ব্ৰহ্ম। সমস্ত জীৱত তুমিয়েই আত্মাৰূপেৰে, তুমিয়েই শিৱৰূপেৰে প্ৰৱেশ কৰি থাকা। আৰু তুমি ঈশ্বৰৰ এই সৃষ্টিৰ অজ্ঞান অবিদ্যা আৰু অহংকাৰক বিনাশ কৰিবৰ কাৰণে তুমি এই দিব্যৰূপ ধাৰণ কৰি তুমি সদায় তপস্যা কৰা। এ যেন মকৰায় জাল পাতি সংহৰ, এইটো চাৰিবিধ পানী তজুষেহীন। আপুনি কৰিলা চাৰি বেদ নিৰূপণ, তাত হন্তে ভৈল যজ্ঞ ছয় প্ৰৱৰ্তন। যে হে সনাতন শিৱ, হে আত্মাৰূপ, আপোনাৰ আত্মাতত্বৰ যোগেদিয়েইতো পৰম পুৰুষৰ পৰম তত্ত্ব পৌৰুষয় বেদ প্ৰণয়ন হৈছিল। এই বেদৰ যোগেদিয়েইতো চাৰি জাতিৰ চাৰি মাৰ্গ যজ্ঞৰ মাৰ্গকো দৰ্শন কৰোৱা হৈছিল। এই কথা মহাযোগী শিৱক বিগত কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই। তুমি সি যজ্ঞৰ ফল দাতা মহেশ্বৰ, পাতকীৰো তুমি সেয়ো চিত্তদণ্ডধৰ। যে তুমি একো ফল বাঞ্ছা নকৰা, তোমাৰ কোনো হেৰুৱাৰ ভয় নাই, তোমাৰ কোনো প্ৰাপ্তিৰ ইচ্ছা নাই। সেইটো কাৰণেই প্ৰত্যেকটো সাত্বিক যজ্ঞস্বৰূপ শুদ্ধময় কৰ্মৰ ফলটো সদায় তুমি লাভ কৰা। আৰু তুমিয়েইতো সকলো যজ্ঞৰ ফল দান কৰা, যিহেতু তুমি আত্মাৰূপ, তুমি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ উপাসক। গতিকে পাপীসকলে যেতিয়া অজ্ঞান আৰু অবিদ্যাৰে পাপ কৰে, তেতিয়াতো তুমি উচিত সময়ত তাক দণ্ডৰ বিধান কৰা। এবে তুমি বিষয়ত ভৈলা বিপৰীত, যজ্ঞ কৰি ভৈল দক্ষ ফলত বঞ্চিত। যদি বোলা দক্ষে মোৰ দুহয়া চৰিল, যজ্ঞ ভাগ নিষেধিয়া সভাত নিন্দিল। ইহাৰ উত্তৰতে বে শুনা পশুপতি, মহন্ত খবৰ নুই হিমত যুৱতী। যদি মনুষ্যক গৰু পহাৰ কৰয়, তাৰ কি মনুষ্য প্ৰতিকাৰ আচৰয়। সাধু অসাধুৰয়ে হীনয় পৰ্বতয়, যাক দৈবে বধে সিও অবৈধ আন।
এই অল্প কমহতে কেহে দায়া কৰে অজ্ঞানীৰ দুখ মনে কদাপি নধৰে। আৰু ব্ৰহ্মাদেৱে মহাযোগী শিৱক কৈছে, হে সাধু সন্ত, হে মহন্ত, তুমি সদায় মহান গুণেৰেই অধিষ্ঠিত। তুমি হ'লা মহাজ্ঞানী আৰু দক্ষ হ'ল অজ্ঞানী। যিদৰে গৰুৱে যদি কেনেবাকৈ কাৰোবাক অকণমান আক্ৰমণ কৰে, মানুহে যদি তাক প্ৰত্যাক্ৰমণ নকৰে, ঠিক সেইদৰে অজ্ঞানীজনক তুমি এইবাৰ দুখ মৰিখন কৰি দিয়া। যিহেতু তুমি মহন্ত, তুমি ক্ষমাৰ গৰাকী, তুমি ক্ষমা কৰিলেহে দক্ষ উদ্ধাৰ হ'ব। এই পৰম পবিত্ৰ ৰাস্তা, এই পৰম পবিত্ৰ ভক্তিৰ পথ। যিজন ভকতক ব্ৰহ্মাৰ পুত্ৰ দক্ষই দোষ লগাইছিল, সেইজন ভকতকেই তুষ্ট কৰিবৰ কাৰণে পিতৃস্বৰূপ ব্ৰহ্মাদেৱ কৈলাশধামলৈ নিজেই আহিছে। মহন্তস্বৰূপ ভকতৰ উপাসনাৰে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ কৃষ্ণৰ স্তুতি আৰু উপাসনাক সাক্ষাৎ কৰিছে। এয়াই হ'ল ভাগৱতৰ নিৰ্গুণ নিৰাকাৰ ভক্তিৰ শিৱস্বৰূপ তত্ত্বৰ এক গভীৰ ৰহস্য। এতেকে দক্ষক প্ৰভু অনুগ্ৰহ কৰা, যজ্ঞ সমেত প্ৰজাপতি দক্ষক উদ্ধাৰা। অনিদিলে কভাগতাৰ ভৈল প্ৰতিকাৰ, অদিয়ায়ো কদক্ষক অজিয়ায়ো কদক্ষক আপুনি পুনৰবাৰ। অ ভগৱাদিতৰ নেত্ৰ হক পূৰ্বৱত, পুনৰূপী গাজু কবি গুৰস্মসুচত। এ হক পোষাই আদিতৰ পুনুদন্ত ছয়, কৰিও কৱানো দেৱ ঋষিৰ অভয়। অদেৱগণে সবে অস্ত্ৰ পিৰায়ে ৰন্তুক, অহি বৰ দিয়া যদি দায়া থাকে মোক। এ যজ্ঞ অৱসানে জীৱা অধিক কথা কয়, তাকৱান দেৱ প্ৰীতি কেহু নপায়। এ তোমাৰে সেই অধিকাৰ শিশৱ ভাগত, এ জীৱা দৈৱচয় বহা হয় যজ্ঞত। এ আপোনাৰ নিজ ভাগ লৈয়া অৰ্ধত, এ হুয়ুক সন্তোষ দুখ মৰসি দক্ষ। এই বুলি মন ভৈলা ব্ৰহ্মা প্ৰজাপতি, বিৰিঞ্চিৰ বাক্যে হৰ সন্তোষ সম্প্ৰতি। হৰিনাম নিৰ্গুণস্থিত মহাযোগী শিৱই যজ্ঞৰ পৰা একো নিবিচাৰে। যজ্ঞৰ মংগল আৰু কল্যাণ, যজ্ঞৰ সফল সমাপ্তি, এয়াই হ'ল তেওঁৰ কামনা। যজ্ঞ যদি সফল হৈছে, এই সফলতাই হ'ল শিৱৰ সৰ্বশেষ প্ৰাপ্তি। সেইবাবেই দিব্য জ্ঞানী সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে সমস্তকেই যেন জ্ঞান দি দেখুৱালে যে মহাভকত শিৱক কোনেও একো দি সন্তুষ্ট কৰিব নোৱাৰে। যিজন ভকতে কাৰো পৰা একো নিবিচাৰে, যিজন ভকতৰ কোনোবা এটা বস্তু পোৱাৰ হাবিয়াস নাই, সেইজনে কেৱল বাঞ্ছা কৰে প্ৰতিটো সৎকৰ্মই মংগলজনকভাৱে সমাপ্ত হওক। মংগলজনক সমাপ্তিৰ যি প্ৰাৰ্থনা কৰে, সেইজনেই হ'ল ভগৱান শিৱ। সেইবাবেই দক্ষস্বৰূপ ৰাজসিক অহংকাৰত উন্মত্ত দেৱতাসকলে আৰু আদিত্যসকলেও মহাভকত শিৱৰ যি মহিমা, এই মহিমাক অনুভৱ কৰিব নোৱাৰে। সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে সমস্তকে ভক্তিৰ এক গভীৰ জ্ঞান দিছে। ভকতৰূপী ভগৱান শিৱ যদি সন্তুষ্ট হয়, তেওঁ যদি আশীৰ্বাদ দিয়ে,
বীৰভদ্ৰস্বৰূপ বীৰে তেওঁলোকক যি অংগক্ষত কৰিছিল আশীৰ্বাদৰ অমৃতেৰে সৈতে সমস্তজনৰ অকল্যাণ আকৌ আঁতৰ হৈ গুচি যাব। এয়াই হ'ল ভাগৱতৰ ভগৱন্তৰ এক দিব্য আশীৰ্বাদ, যি আশীৰ্বাদ দিব পাৰে কেৱল শিৱৰূপী মহাভকত নিস্পৃহ ভক্তিয়ে। নিস্পৃহ ভক্তিৰ মহিমা ভাগৱতৰ চতুৰ্থ স্কন্ধত শিৱস্বৰূপ নিৰ্গুণ সাধকৰ যোগেদি প্ৰকাশ কৰাই নহয়, এনে নিৰ্গুণ ভকতক ব্ৰহ্মাদেৱেও সেৱা কৰে তাকো দেখুৱালে। সেইবাবেই ভকত ভগৱন্তৰ সৎসং আমি আমাৰ লগত অনুসৰণ কৰি এজন ঈশ্বৰক আমি প্ৰত্যেকেই উপাসনা কৰিলে সেই যজ্ঞই হ'ল নিৰ্গুণ নিৰাকাৰ যজ্ঞ। সেইবাবেই দক্ষই যি যজ্ঞ কৰিছিলে সেই যজ্ঞ কৰিবৰ কাৰণে পুষা আদিত্য, ভগৱাদিত্য, ভৃগু সমস্তজনকেই শিৱই যাতে আকৌ অমৃত দৃষ্টিৰে সৈতে তেওঁলোকক আগৰ নিচিনা কৰি দিয়ে, তাৰ বাবে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে মহাযোগী শিৱক এইদৰে স্তুতি কৰিছে। হে কৃপালু বৈষ্ণৱ সমস্ত, ভাগৱত হ'ল অনাদি, ভাগৱত হ'ল অনন্ত। ভাগৱতৰ কথা কোনেও কৈ বুজাই কেতিয়াও সমাপ্ত কৰিব নোৱাৰে। আমিও গুৰুৰ আশীৰ্বাদ, সন্তৰ সং, শাস্ত্ৰৰ নয় আৰু বিচাৰ এই সমস্তখিনিক এক কৰি আজি ভাগৱতৰ চতুৰ্থ স্কন্ধৰ শিৱৰ ৰূপ বৰ্ণনা আৰু শিৱৰ মহিমা বৰ্ণনা, ব্ৰহ্মাৰ বৰ ভিক্ষা, এই শীৰ্ষক পাঠ আৰু পৰ্যালোচনা আগবঢ়ালোঁ। আমাৰ যদি ইয়াত কিবা ভুল ত্ৰুটি হৈছে আপোনাসৱে আমাৰ সমস্ত দোষাদোষ মৰিহৰণ কৰিব। আমাৰ অহাভাগী পাঠ আৰু পৰ্যালোচনাত শিৱৰ কৃপাত দক্ষৰ পুনৰ জীৱন আৰু ঋষিসৱৰ পূৰ্বাৱস্থা লাভ, এই পাঠ আৰু পৰ্যালোচনা আমি আগবঢ়াবলৈ যত্ন কৰিম। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ আজি পাঠ আৰু পৰ্যালোচনাৰ ইমানতেই সামৰণিৰ সেৱা ধৰিছোঁ। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।